এই জালখনৰ নাম কি মই নাজানো, কিন্তু শুনো এই জালখনৰ নাম টঙি জাল বুলি কয়। এইখনেই টঙি জাল নেকি, ময়ো ভালকৈ চিনি নাপাওঁ। দেখিছেনে মানুহজনে মাছ ধৰিবৰ কাৰণে কিমান চেষ্টা কৰিছে। মাছ ধৰিবৰ কাৰণে ইমান সহজ নহয়, বহুত মানে মাছ ধৰিবৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয়। দেখিছেনে মানুহজনে কিমান তেখেতে ধুনীয়াকৈ জালখন সেই বাঁহত বান্ধিছে, বান্ধি পিনি আকৌ এবাৰ দাঙিছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। হেল্ল' বন্ধু বান্ধৱীসকল, ভালে আছেনে? আপোনালোকৰ খবৰ নিশ্চয় ভালে চাগে। মই আজি আপোনালোকৰ মাজতে আকৌ এটা নতুন ভিডিঅ' লৈছোঁ। আজি মানে ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। বহুত দিনৰ পৰা মই মন গৈ আছিলে মাছ কেনেকৈ ধৰে তাকে চাবলৈ। মই মোৰ লগৰ দাদাৰ দুজনক ক'লোঁ যে আজি ব'লকচোন মাছ ধৰা চাম, কেনেকৈনো মাছ ধৰা চাই। বহুত দিনৰ পৰা যাবলৈ ইচ্ছা হৈ আছিলে, তো যামকৈ ভাবি আছিলোঁ, যাবলৈ টাইমেই পোৱা নাছিলোঁ। আজি ওলালোঁ আৰু ব'লকচোন মাছ ধৰা চাম, কেনেকৈ মানুহে নদীত মাছ ধৰে। তাৰপিছত আমি আৰু তিনিজনে গ'লোঁ, গৈ পিনি এতিয়া এইমাত্ৰ নদীত পালোঁহি। দেখিছেনে এইখন আকৌ আমি থকা গোৱালপাৰা জিলাৰ এইখন ব্ৰহ্মপুত্ৰ হয়, কিন্তু আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, আকৌ 3 কিলোমিটাৰমান হ'বহে। এইডোখৰ বৰভেটা বুলি কয়। এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী। এয়া মাছ ধৰিব দেখে নামি গ'ল, আমি ফাইনেলি পালোঁহি। এতিয়া মই দেখুৱাইছোঁ আপোনালোকে ব্ৰহ্মপুত্ৰৰ নদীৰ কাষত। দেখিছেনে এয়া এটা মানে সুন্দৰ পৰিৱেশটো বহুত ধুনীয়া, নিজান মানে। মোক কিন্তু নৈ বহুত ভাল লাগে দেই। দেখিছেনে নৈৰ পাৰত এইবিলাক আকৌ কি বুলি কয় নাজানো, গছবিলাক দেখিবলৈ বহুত সুন্দৰ লাগে, একদম মানে সেউজীয়া নদীৰ পাৰত আছে এই গছবিলাকৰ মই নাম নাজানো। দেখিছেনে এইবিলাক ওচৰতে আছে, এইবিলাক ল'ৰাবিলাকে মাছ ধৰে। নদীত কেনেকৈ মাছবিলাক ধৰে, এনেকৈ নাও মাৰি মাছবিলাক ধৰে মানে। এইখানে এই দেখিছে নাও, এটি তেনেকৈ জালবিলাক পেলাই যায়। আপোনালোকে দেখিব অলপ পিছত জালবিলাক তেওঁলোকে উঠাই থাকে। মোক কিন্তু নদী বহুত ভাল লাগে দেই। নদীত মানে আহিলে মনটো বহুত ভাল লাগে। দেখিছেনে এয়া ল'ৰাকেইজনে তিনিজনে, এই দেখিছেনে এই এজনে সেই জালবিলাক ধৰি আছে। এইয়া জালবিলাক দেখিছেনে, সেই জালবিলাক কমানে তেখেতে জালবিলাক উঠাই আছে। ফাঁচি জাল নে কি বুলি কয় নাজানো, এইখন জালবিলাকে উঠাই আছে। জালবিলাক আগতে পাতি থৈছে মানে, এতিয়া জালবিলাক উঠাই আছে। মানে ইমান ভাল লাগে মোক যে নদী, সঁচাকৈ বহুত ভাল লাগে। আপোনালোকে কেনেকুৱা পায় নাজানো, কিন্তু কেতিয়া মন চন বেয়া লাগিলে মানে নদীত বহি, মানে নদী বহুত ভাল লাগে মোক। আগৰ পৰাই মই নদী বহুত ভাল পাওঁ। কেতিয়া মন বেয়া লাগিলে গৈ নদীত বহিবচোন, ইমান ভাল লাগে। এটা শান্তি পোৱা যায়। নদীখন চালে কিবা এটা ভাল লাগে। এই সিটো পাৰে যে দেখিছে, সেইফালে আকৌ সৰিয়হৰ খেতি কৰে তেখেতে। এইফালে মানে চৰ আছে, এইফালে মানুহবিলাকে ঘৰ আছে, তেখেতে পাৰত খেতি কৰে। এয়া আমাৰ আকৌ দাদাই মাছ মাৰিবলৈ নামি গৈছে। মাছ কিন্তু আমাৰ মাৰে যদিও মাছ ইমান নাপায়, মাছ কেইজনীমান পায়। মাছ এতিয়া মানে কি হ'ল, মাছবিলাক প্ৰায় দিনত যে মাছবিলাক দহত থাকে, এই বাম চাইডে ইমান মাছবিলাক নাথাকে। তো মাছ ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু ইমান মাছ আৰু নেপালে। মাছ দুজনীমান পালে আৰু। দেখিছেনে এয়া বহুত ভাল লাগে মোক, মানে নৈ মানে ইমান এটা ভাল লাগে, বহুত এটা সুন্দৰ পৰিৱেশটো বহুত ভাল লাগে। দেখিছেনে এয়া ল'ৰাকেইজনে মাছ ধৰি আছে। এইডোখন বৰভেটা বুলি কয়, ঠাইটুকুৰা বৰভেটা বুলি কয় আচলতে। এই মানুহবিলাক যিবিলাক আপোনালোকে দেখিছিলে যে মাছ ধৰি আছে নৈত, এই মানুহবিলাকে মাছ ধৰিয়ে তেখেতে মাছ বিকি জীৱিকা নিৰ্বাহ কৰি আছে। খেতি কৰে, কিন্তু সকলোৱে খেতি নকৰে, তেওঁলোকে মাছ ধৰে। মাছ ধৰিয়ে তেখেতে পইচা উপাৰ্জন কৰে। মাছ ধৰা কামটো সহজ কাম নহয়, তেখেতসকলে বহুত কষ্ট কৰিবলগীয়া হয়। আমি মাছ ধৰি হ'ল, কিন্তু আমাৰ মাছ তাককে পালে, কেইটামান পালে আৰু মানে কি মাছ ইমান মানে কৈছোঁ আপোনালোকে যে মাছবিলাক দিনত নাথাকে, দিনত সিহঁতি মাছে যে দহলৈ গুচি যায়। গতিকে আমাৰ কেইটামান মাছ পালোঁ আৰু আমি ভাবিছোঁ কি আমি এতিয়া সামৰি ঘৰলৈ যাম। দেখিছেনে সেয়া দাদাজনে মাছ ধৰি আছে। আপোনালোকক মই পাহৰিছোঁ আৰু এটা কথা, আমি এতিয়া ঘৰলৈ নাযাওঁ। আপোনালোকক মই এতিয়া আৰু এজেগাত দেখুৱাম, সেই ঠাইটুকুৰা আপোনালোকে চাই থাকিব। এটা মানে বহুত সুন্দৰ লগা সৰিয়হৰ খেতি। আমি এতিয়া সৰিয়হৰ তেল খাওঁ, মিঠাতেল। কিন্তু মিঠাতেল সৰিয়হৰ পৰা কেনেকৈ খেতি হয়, আজি আপোনালোকক মই সৰিয়হ তেলি দেখুৱাম। বাৰু সৰিয়হ তুলি নোপোৱা আগতেই নৈৰ আপোনালোকে নাৱত কেনেকৈ পানীবিলাক সিঁচি আছে একবাৰ আপোনালোকে চাই লওক। নৈ এটা দৃশ্য বহুত ভাল লাগে, ভাবিলে আচৰিত লাগে। নৈখন আমি জন্ম নোহোৱাৰ পৰা আগৰ পৰাই নৈখন অবিৰতভাৱে দিন ৰাত মানে অকণো বিৰতি নোলোৱাকৈ চলি আছে। নৈখন বৈ আছে, ভাবিলে আচৰিত লাগে ন। মোক এটা গান আছে, সেই গানটো যে বহুত ভাল লাগে। গানটো কিন্তু মই মানে কি গাব নোৱাৰোঁ,
কিন্তু আপোনাক কৈ দিছোঁ গানটো এইটো আছিলে যে নদী মাথো বৈ কালৈকো নৰৈ বাধা দি ৰাখিব কোনে। মোৰ গানটো মানে বহুত ভাল লাগে। ঠিক আছে, আমি আজি মাছ ধৰা চালোঁ, অলপ আমিও নিজেও ধৰিলোঁ। এতিয়া আমি সৰিয়হৰ আপোনালোকক খেতি দেখাম। দেখিছেনে? এয়া আমি ফাইনেলি মই সৰিয়হৰ খেতি পালোঁহি। সৰিয়হৰ খেতি, মিঠাতেলটো সকলোৱে জানেই, সৰিয়হৰ পৰা মিঠাতেল হয়। তাকে বোলো আজি সৰিয়হৰ খেতি চাওঁ বোলকচোন। ইমান ধুনীয়া, ওচৰতে পাহাৰ আছে, সেইখন যে ওচৰতে দেখিছে দলংখন, এয়া সৰিয়হ। মানে সৰিয়হৰ খেতি যে বহুত এটা ডাঙৰ এৰিয়া সৰিয়হ খেতি কৰিছে ইয়াত, গম পাইছেনে? কমেও মানে ইয়াততো সৰিয়হ খেতি বেছিভাগ মানুহে সৰিয়হ খেতি বহুত কৰেও, মানে একদম পূৰা সৰিয়হ খেতি কৰে। দেখিছেনে? এয়া সৰিয়হৰ খেতি ইমান ধুনীয়া, ওচৰতে পাহাৰৰ কাৰণ আছে, হালধীয়া। মোক মানে বহুত ভাল লাগিছে সৰিয়হৰ খেতিবিলাক দেখি পিনি। দেখিছেনে? বৰ সুন্দৰ পৰিৱেশ। আপোনালোকক অলপ দেখুৱাইছোঁ, আপোনালোকে চাই কেনেকুৱা পায় জনাব। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, চাব মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্ট কৰিব। আপোনালোকে আকৌ মই আন এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই, জয় আই অসম। আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব।